हेलो फ्रेंड, मैं पंकज शर्मा और आपलोके चाই আছে मोर चैनल पंकज ब्लग। आज এটা নতুন টপিকৰ ওপৰত আপোনালোকৰ মাজত ভিডিঅ' এটা লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো সকলোৱে চাব বুলি আশা ৰাখে আৰু ভিডিঅ'টো শেষলৈকে চাব। ইয়াৰ এটা বহুত গুৰুত্বপূৰ্ণ কথা লুকাই আছে আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু সকলো বন্ধুবৰ্গলৈকে শ্বেয়াৰ কৰি দিব। আজি এবিধ বনৌষধৰ কথা কম, সেইটো হৈছে দুপৰ টেঙা বা পাতে গজা। মানে কি অসমৰ যিটো উজনি অসম তাত দুপৰ টেঙা বুলি জানে আৰু যিটো আমাৰ নামনি অসম তাত পাতে গজা বুলি জানে। সেইটো সকলোৱে চিনি পায়, সকলোৰে ঘৰত থাকে, কিন্তু কিছুমানে ধৰক সেইটো ভাল বস্তু জানে যে এইটো এটা ভাল বস্তু। কি কি কামত ব্যৱহাৰ হয় বা কি কি কামত ব্যৱহাৰ নহয় সেইটো কোনোৱে ইমান ভালদৰে নাজানে। গতিকে আপোনালোকৰ সুবিধাৰ্থে মই আজি এটা সৰু টপিক লৈ আহিছোঁ। এই টপিকটো সকলোৱে আকোৱালি ল'ব বুলি মই আশা থাকে। এই দুপৰ টেঙাৰ পাতটিয়ে এণ্টিভাইৰেল, এণ্টি কেঞ্চাৰ, এণ্টিহাইড্ৰেট আৰু এণ্টি এলাৰ্জিক যুক্ত পদাৰ্থৰে কি আছে ইয়াত মিশ্ৰিত হৈ আছে, যাৰ বিনিময়ত ইয়াৰ পৰা বহুতকেইটা ৰোগৰ কি হয় আমি উপকৃত হ'ব পাৰোঁ এইটো ইউজ কৰিলে। আৰু কেনেদৰে ইউজ কৰা হয়, কি কৰা হয় সেইটো সকলোখিনি বুজাই দিম। আমি সকলোৱে জানো যে আজিকালি মানুহৰ ঘৰত জ্বৰ, কাহ, হাঁপানি, অৰ্থৰাইটিছ এইবিলাক ধৰণৰ বস্তু হৈ থাকে, বেমাৰ হৈ থাকে। আৰু তাৰ পৰা উপকৃত মানে কি পাবৰ কাৰণে, পৰিত্ৰাণ পাবৰ কাৰণে আমি সাধাৰণতে কি হয় ফাৰ্মাচীত যাওঁ, কিছুমান টেবলেট কিনি আনো, খাওঁ, 2-4 দিনৰ কাৰণে ভাল পাওঁ। তাৰপিছত আকৌ আমাৰ কি হয় সেই বস্তুবিলাক আকৌ হৈ যায়। গতিকে তাৰ পৰা সেই বস্তুখিনিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যিটো মই ক'লোঁ পাতে গজা বা দুপৰ টেঙাৰ পাত, সেই পাতটো লৈ আহক। এটা চচপেনত বা এটা কিবা বাচনত কি কৰক, পাতে গজাৰ পাত 2 কিলো বা 4 কিলো তাত দি দিয়ক। দি কিনে তাত কি কৰক, গৰম কৰি দিয়ক। আৰু গৰম কৰি দিয়াৰ পিছত তাৰ পৰা যিটো ৰস ওলাব, যিটো পানী ওলাব, সেই পানীটো যদি হয় সৰু বাচ্ছা ল'ৰা হয় তেতিয়াহ'লে তাক আধা কাপ খুৱাই দিয়ক, আৰু ডাঙৰ হ'লে 1 কাপ কৰি যদি খায়, নিয়মিত খাওক। কিন্তু বেছিকৈ মানে খালে কি হয় বহুতখিনি অসুবিধা হ'ব। গতিকে নিয়মিত খাই দিয়ক। নিয়মিত খাই দিলে জ্বৰ, কাহ, চৰ্দি, হাঁপানি, বাত বিষ বেমাৰৰ পৰা কি হ'ব বহুত পৰিত্ৰাণ পাই যাব। আমি গৰম কৰি খালেও খাব পাৰোঁ আৰু গৰম নকৰাকৈ খাব পাৰোঁ। কেনেকৈ? ৰাতিপুৱা শুই উঠি কিনে যেতিয়া আমি মুখ ধুওঁ, ব্ৰাছ কৰি উঠাৰ পিছত খালী পেটতে 2টা দুপৰ টেঙাৰ পাত লওক। আকৌ পাত লৈ কিনে ভাল ধৰণে তাত ধুই লওক। ধুই লোৱাৰ পিছত সেই পাত 2টা চবাই খাওক। আৰু ঠাণ্ডা পানী বা কুমহীয়া গৰম পানী যদি 1 গিলাচ খাই দিয়ে তেতিয়াহ'লে কি হয়, আমি সাধাৰণতে জানো আমাৰ যিটো কিডনিত পাথৰ, গ'ল্ড ব্লাডাৰ এইবিলাক কি হয় সাধাৰণতে নোহোৱা হৈ যায়। যদি বেছি ডাঙৰ হৈ আছে কোনো কথা নাই, কণ্টিনিউ ইউজ কৰি থাকক। কণ্টিনিউ ইউজ কৰি থকাৰ পিছত সেই যিটো পাথৰটো আছে, পাথৰটো গলি কেনে কি হ'ব এটা সময়ত নোহোৱা হৈ যাব। আৰু তাৰ ওপৰত কেতিয়াবা আমাৰ কি হয় তেজত বহুতখিনি দূষিত পদাৰ্থ মানে বেয়া পদাৰ্থ কি হৈছে আৱৰ্জনা আমাক লগ দিয়ে, আৰু যাৰ বিনিময়ত আমি কি হয় ব্লাডৰ হিমোগ্ল'বিন কমি যায়। আৰু আমি কি হওঁ স্বাস্থ্য ভালদৰে নাথাকে, আমি বেছি কষ্ট কৰিব নোৱাৰোঁ, ভাগৰ লাগে। ভাগৰ লগা এটাই কাৰণ হৈছে আমাৰ তেজৰ যিবিলাক কণিকাবিলাক সেইবিলাক কি হয় কমজোৰি হৈ যায়। আৰু কমজোৰি হৈ যোৱাৰ পিছত আমি কিছু কাম কৰি উঠাৰ পিছতে আমাৰ ভাগৰ আহি যায়, আৰু যাৰ বিনিময়ত আমি সেইবিলাক কি কৰিম, আমি বেছিকৈ কষ্ট কৰিব নোৱাৰোঁ, ভাগৰ হয়। আৰু তেতিয়া তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যিটো আমাৰ আছে দুপৰ টেঙাৰ পাত, সেই দুপৰ টেঙাৰ পাতটো যদি ৰাতিপুৱা 2টা চবাই খাই দিয়ে তেতিয়াহ'লে কি হ'ব, তেজৰ যিটো কণিকাৰ যিবিলাক আৱৰ্জনা হৈ থাকে, লেতেৰা হৈ থাকে, সেইটো আমাৰ কি হ'ব পেচাবৰ দ্বাৰাই বা শৌচৰ দ্বাৰাই কি হ'ব, বা শৰীৰ যেতিয়া ঘামি যায় সেই ঘামৰ দ্বাৰাই নোমৰ ঘূৰে কি হৈ যাব, সেনেকৈ বস্তুবিলাক বাহিৰ হৈ যাব। আৰু এটা চাওক লিভাৰ, সকলোতকৈ ডাঙৰ বস্তু হৈছে আমাৰ লিভাৰ। যেতিয়া আমি খাদ্য খাম, খাদ্য খোৱাৰ বিনিময়ত যদি আমাৰ লিভাৰে চেকি ল'ব নোৱাৰে তেতিয়াহ'লে আমাৰ কি হয় বদহজম হয়, হাগনি হয়, নানা ধৰণৰ এনেকুৱা কি হয় সমস্যাই দেখা দিয়ে। আৰু সেই লিভাৰ সুস্থ সবল কৰি ৰাখিবৰ কাৰণে যদিহে 2টাকৈ দুপৰ টেঙাৰ পাত চবাই কিনে খায় বা গৰম পানীত উতলাই কিনে সেই গৰম পানীখিনি খাই দিয়ে তেতিয়াহ'লে কি হ'ব সম্পূৰ্ণভাৱে সুস্থ আৰু সবল হৈ থাকিব, লিভাৰো সুস্থ থাকিব, বদহজম গোটেইখিনি কি হ'ব বস্তু কমি যায়। আৰু চাওক আজিকালি সকলোতকৈ ডাঙৰ বেমাৰ হৈছে ডায়েবেটিছ। ডায়েবেটিছ হৈছে এটা চুৰ বেমাৰ, কোনো গম নাপায়। কিন্তু সেই চুৰ বেমাৰটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে দুপৰ টেঙাৰ পাত যদি খাই থাকে তেতিয়াহ'লে নিয়মিত খাওক। নিয়মিত খাই দিলে কি হ'ব সেই ডায়েবেটিছৰ পৰা কি হ'ব ৰক্ষা পাই যাব। আৰু লগতে প্ৰেছাৰ, উচ্চ ৰক্তচাপ বা নিম্ন ৰক্তচাপেই হওক, হাই প্ৰেছাৰ বা ল' প্ৰেছাৰ কোনো কথা নাই,
যদি নিয়মিত খাই থাকে তেতিয়াহ'লে এই প্ৰেছাৰো কণ্ট্ৰলত থাকিব, লগতে ডায়েবেটিছটো কি হৈ যাব কণ্ট্ৰল হৈ থাকিব। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে আমাৰ হৃদযন্ত্ৰ, আমাৰ যিটো হাওঁফাওঁ আছে, হাওঁফাওত কি হয়, কিবা আমি কাম কৰিলে ভাগৰ আহে, কষ্ট হয়, কেতিয়াবা মানে হাওঁফাওঁ ফুলি যায়, মানে এনেকুৱা ধৰণৰ বহুতকেইটা সমস্যা হয়, লগতে পেচাব জ্বলা-পোৰা হয়। এইবিলাক সমস্যাৰ পৰা দূৰ ৰাখিবৰ কাৰণে ঘৰত থকা যিটো বস্তু আছে এই বস্তুটো চাই লওক। এই বস্তুটোৰ পৰা কি হ'ব, আপোনাৰ বা আমাৰ যিটো লিভাৰ কি হ'ব, সম্পূৰ্ণভাৱে সুস্থ থাকিব, হৃদযন্ত্ৰ সম্পূৰ্ণভাৱে সুস্থ থাকিব, পেচাব জ্বলা-পোৰাৰ পৰা কি হ'ব, আমি পৰিত্ৰাণ পাম। অত্যন্ত মূৰৰ বিষ যদি আমাৰ হৈ থাকে তেতিয়া আমি কি হওঁ, ফাৰ্মাচীত যাওঁ, 2টা টেবলেট লৈ আহোঁ, টেবলেট খাই কিনে ভাল পাওঁ। কিন্তু এটা কথা যে বেছিকৈ টেবলেট খাই থাকিলে আমাৰ কিডনীত এফেক্ট কৰে। কিন্তু আমি যদি দুপৰটেঙাৰ পাত দুখিলা খাই দিওঁ, আৰু সেনেকৈ দুখিলা খালে নহ'ব, তাৰ ৰসটো ওলাই কিনে মৌ 1 চামুচৰ লগত 2 চামুচ যদি দুপৰটেঙাৰ পাত মিহলাই কিনে কি হয় খাই দিয়ে, তেতিয়াহ'লে মূৰৰ বিষটো কি হ'ব, খুব সোনকালে আৰোগ্য পাই যাব। লগতে গাঁঠি বিষ, খোহা বা কীট পতংগ যদি কামুৰে, কিছুমান বিষাক্ত কীট পতংগে আমাক কামুৰিব পাৰে, তেতিয়া আমি ফাৰ্মাচী যিটো ওচৰত আছে তেতিয়াহ'লে কোনো কথা নাই। যদি ফাৰ্মাচী আমাৰ দূৰত আছে তেতিয়াহ'লে আমি বহুত দূৰত যাৰ আগমুহূৰ্তত যদিহে আমি আমাৰ দুপৰটেঙাৰ পাতটো যেতিয়া আছে সেইটো আগতে পিচি লৈ কিনে যিখিনি ঠাইত কামুৰিছে সেই কামোৰা ঠাইখিনি যদি আমি ভৰণ লগাই দিওঁ বা প্ৰলেপ দি দিওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, খুব সোনকালে আমি আৰোগ্য পাই যাম। তাৰপিছত যদি আমাৰ জুয়ে পুৰে, কেতিয়াবা কিটচেনত ভাত বনাই থাকোঁতে বা কিবা কৰি থাকোঁতে আমাৰ জুয়ে পুৰিব পাৰে, সেইটো ডাঙৰ কথা নহয়। জুই পুৰাৰ লগে লগে আমি বাৰ্ণল বা টুথপেষ্ট আমি যদি ওচৰত আছে তেতিয়া দিব পাৰোঁ। যদি নাথাকে সেইখিনি সময়ত, তেতিয়াহ'লে ওচৰত যদি আমাৰ পাতেগজা পাত আছে তেতিয়াহ'লে সেইটো বস্তু আনি কিনে যদি পিচি প্ৰলেপ দি কিনে আমি পুৰা ঠাইখিনিত লগাই দিওঁ, তেতিয়াহ'লে আমি সোনকালে আৰোগ্য পাই যাম। তাৰ ওপৰতো আজিকালি চাওক, মানুহৰ মূৰত কি থাকে, বহুত ওকণি থাকে, আৰু ওকণিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি বহুত ধৰণৰ কি হওঁ, কেমিকেলযুক্ত পদাৰ্থ ইউজ কৰোঁ, যেনেকৈ চাবোন, চেম্পু, নানান ধৰণৰ মানে কিছুমান বস্তু ইউজ কৰোঁ। আৰু ইউজ কৰাৰ বিনিময়ত আমাৰ কি হৈ যায়, মূৰৰ বিষো হ'ব পাৰে, চুলিও পকিব পাৰে, বা নানান ধৰণৰ আমাৰ চকুৰ সমস্যা হ'ব পাৰে। এইবিলাক সমস্যাৰ পৰা দূৰ ৰাখিবৰ কাৰণে আমি যদি পাতেগজাৰ পাত পিচি লৈ কিনে আমি যদি মূৰত ভৰণ দি দিওঁ বা এনেই তাত বস্তুটো লগাই দিলোঁ, তেতিয়াহ'লে তাত কি হ'ব, যিটো ওকণিৰ উপদ্ৰৱ, ওকণিৰ যিটো উপদ্ৰৱ, সেই উপদ্ৰৱটো কি হৈ যাব, নোহোৱা হৈ যাব। গতিকে আৰু বেছি দীঘলে নকৰোঁ, আৰু এইখিনিতে আপোনালোকক কৈ দিওঁ, নেক্সট পাৰ্টত এটা ভিডিঅ' পাব, আৰু সেইটো হৈছে এটমিৰ হিম'ৰ ওপৰত। যিটো বস্তু আছে 139টা বেমাৰৰ লগত যুদ্ধ কৰিব পাৰে এটা প্ৰডাক্ট। এইটো কোনো এটা মেডিচিন নহয়, এইটো এটা সাধাৰণতে মৌ ঔষধি হয়, আৰু সেই মৌ ঔষধিটোৰ এইটো চাইড। এই বস্তুটোৱে 139টা বেমাৰৰ পৰা কি হ'ব পাৰে, যুদ্ধ কৰিব পাৰে। এইটো এটা সাধাৰণ এটা পেকেটহে হয়, কিন্তু দেখাত সাধাৰণ, কিন্তু ইয়াৰ পৰাই বহুতকেইটা বেমাৰত কি হয়, ৰক্ষা পোৱা যায়। গতিকে আজিলৈকে ইমানতে এৰিছোঁ। ভিডিঅ'টো সকলোৱে চাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি কিনে যিটো ঘণ্টাটো আছে, ঘণ্টাটো কিন্তু বজাবলৈ নাপাহৰিব। বাই বাই, গুড লাক।